হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কিছুমান নতুন লেটেষ্ট জবছ এণ্ড আপডেটছ। চ' assamcareer.com ৱেবছাইটটোৰ পৰা এইখিনি বস্তু লোৱা হৈছে। চ' ইয়াতে দেখিছে আপোনালোকক মই এনেকুৱা ধৰণৰ ভিডিঅ' কেতিয়াবা বনাই দিওঁ চ' ডেট আপোনালোকে যোনবিলাক নতুন জব আপডেটছ থাকে সেইখিনি যাতে মিছ আউট নহয়, কাৰণ আমাৰ অসমত বহুতখিনি নিবনুৱা যুৱক থাকে। চ' এইটো ইউটিউব চেনেল যিহেতু অসম বেছ হয়, আছাম বেছড ইউটিউব চেনেল। চ' অসমৰ যোনখিনি এডুকেটেড আনএমপ্লয়ড ইউথছ আছে বা যিসকলে কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে মই কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ'জ বনাওঁ। চ' এতিয়া লেটেষ্ট আপডেটছ যদি আহিছে আমি যদি চাওঁ তেতিয়াহ'লে CGST চেণ্ট্ৰেল GST এণ্ড কাষ্টমছ গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট চলি আছে। 11জন টেক্স এছিষ্টেণ্ট আৰু হাৱালদাৰৰ পষ্ট ওলাইছে। এতিয়া লাষ্ট ডেটটো হ'ল 13 ছেপ্টেম্বৰ 2025 লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন। তাৰপিছত নেক্সটটো হৈ গ'ল গেট অনলাইন ফৰ্ম 2026 গ্ৰেজুৱেট এপ্টিটিউড টেষ্টৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম হৈ আছে, ঠিক আছে। চ' ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজিৰ আৰু তাৰপিছত নেক্সটটো হৈ গ'ল নেশ্যনেল হেল্থ মিছনৰ ৰিক্ৰুইটমেণ্ট 2025 78টা মেডিকেল অফিচাৰ আয়ুষৰ পষ্ট ওলাইছে, পষ্ট ওলাইছে। ইয়াতে এপ্লাই কৰিব পাৰে। লাষ্ট ডেটটো হ'ল 27 আগষ্ট 2025। তাৰপিছত আহি গ'ল নেক্সট ৰিক্ৰুইটমেণ্টটো হৈ গ'ল ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ৰিক্ৰুইটমেণ্ট 2025 250টা পষ্ট ওলাইছে। ৱেল্থ মেনেজাৰৰ পষ্ট ওলাইছে। ইয়াতে লাষ্ট ডেটটো হ'ল 25 আগষ্ট 2025। চ' আজিৰ ডেটটো লাষ্ট ডেট হয়। নেক্সট হৈ গ'ল প্ৰাগ নিউজৰ ৰিক্ৰুইটমেণ্ট কিছুমান ওলাইছে। 4জন নিউজ প্ৰডিউচাৰ এণ্ড ডেস্ক এক্সিকিউটিভৰ পষ্ট ওলাইছে। লাষ্ট ডেটটো হ'ল 30 ছেপ্টেম্বৰ 2025। চ' আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰে কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে। আৰু লগতে হেমলতা পাব্লিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ৰিক্ৰুইটমেণ্ট ওলাইছে ইয়াতে বাইহাটাত আছে। চ' ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰে। আপোনালোকে এবাৰ চাই ল'ব। ইয়াতে মই চমুকৈ হেডলাইনছবিলাক কৈ দিছোঁ য'ত ৰিক্ৰুইটমেণ্ট ওলাইছে। চ' আপোনালোকে এবাৰ প্ৰপাৰলি গুগল কৰি পেলাই গোটেইখিনি বস্তু চাই ল'ব। ইয়াৰ পৰা হেডলাইনবিলাক চাই পেলাই SBI ক্লাৰ্কৰ ৰিক্ৰুইটমেণ্ট আছে 2025 6589টা জুনিয়ৰ এছ'চিয়েটৰ পষ্ট ওলাইছে। ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰে। অসমতো আই থিংক 250টামান পষ্ট ওলাইছে। তাৰপিছত RRB পেৰামেডিকেল ষ্টাফৰ ৰিক্ৰুইটমেণ্ট ওলাইছে 434টা পষ্ট। লাষ্ট ডেটটো হ'ল 8 ছেপ্টেম্বৰ 2025। চ' ইয়াতে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ আণ্ডাৰত ইণ্টেলিজেন্স ব্যুৰৰ ৰিক্ৰুইটমেণ্টৰ 394টা জুনিয়ৰ ইণ্টেলিজেন্স অফিচাৰৰ পষ্ট ওলাইছে। লাষ্ট ডেট 14 ছেপ্টেম্বৰ 2025। এপ্লাই কৰিব পাৰিব। আছাম ছ'চাইটি ফৰ ছ'চিয়েল অডিট ৰিক্ৰুইটমেণ্ট 48টা পষ্ট ওলাইছে। ইয়াতে লাষ্ট ডেট হ'ল 27 আগষ্ট 2025। আৰু যদি আমি তললৈ যাওঁ ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটিৰ 238টা পষ্ট ওলাইছে। লাষ্ট ডেট হ'ল 30 ছেপ্টেম্বৰ 2025। ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। মিছন ভাতশালা এট ষ্টেট এণ্ড ডিষ্ট্ৰিক্ট লেভেল ইন দি ষ্টেট অফ আছাম, ঠিক আছে। খালি এইটো কণ্ট্ৰেকচুৱেল হ'ব। ইণ্ডিয়ান অভাৰচিজ বেংকৰ 750টাৰ এপ্ৰেণ্টিচাইজৰ পষ্ট ওলাইছিলে। লাষ্ট ডেট হ'ল 20 আগষ্ট 2025। এইটো হৈ গ'ল বাৰু, এইটো আপোনালোকে এপ্লাই কৰিব নোৱাৰে। BSF কনষ্টেবলৰ লাষ্ট ডেট হৈ গ'ল 3788। আৰু কিবা অল্ডাৰ পষ্টত কিবা নতুন ৰিক্ৰুইটমেণ্ট আছে নেকি এবাৰ আমি চাই লওঁ। অল্ডাৰ পষ্টটো যদি ক্লিক কৰোঁ তেতিয়া ইয়াতে আহিব, ৰ'ব। এতিয়া যদি আমি অল্ডাৰ কিবা আছে নেকি চাই লওঁ, পুৰণা কিবা নটিফিকেশ্যন। চ' গুৱাহাটী হাইকোৰ্টৰ গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ 15টা ষ্টাফ নাৰ্ছৰ পষ্ট ওলাইছিলে। লাষ্ট ডেট হ'ল 26 আগষ্ট 2025। IBPS ক্লাৰ্কৰ ৰিক্ৰুইটমেণ্ট ওলাইছে 10,277 পষ্ট আছে ইয়াতে। লাষ্ট ডেট হ'ল 28 আগষ্ট 2025। এইটো এপ্লাই কৰিব পাৰিব। বহুত ডাঙৰ ৰিক্ৰুইটমেণ্ট, ঠিক আছে। MSTC লিমিটেড গুৱাহাটীৰ ৰিক্ৰুইটমেণ্টৰ ডাটা এণ্ট্ৰি পষ্ট ওলাইছে 28 আগষ্ট 2025 লাষ্ট ডেট। এটাই ডাটা এণ্ট্ৰি অপাৰেটৰ আছে। আছাম জুডিচিয়েল ছাৰ্ভিচৰ টোটেল 11জন পষ্ট ওলাইছে। 14 ছেপ্টেম্বৰ 2025 লাষ্ট ডেটটো হ'ল গুৱাহাটী হাইকোৰ্টে ৰিলিজ কৰিছে। 11জন গ্ৰেড 1 আছাম জুডিচিয়েল ছাৰ্ভিচৰ ইয়াতে পষ্ট ওলাইছে। এইটো গ্ৰেড 1 অফিচাৰৰ হয়। পঞ্জাৱ এণ্ড ছিড মেকৰত আপোনালোকৰ 750 লোকেল বেংক অফিচাৰৰ পষ্ট ওলাইছে 10 ছেপ্টেম্বৰ 2025 লাষ্ট ডেট। এইমছ গুৱাহাটীৰ 2 প্ৰজেক্ট টেকনিকেল ছাপৰ্টৰ পষ্ট ওলাইছে, ঠিক আছে। এইটো হৈ গ'ল অনলাইন এপ্লিকেশ্যন। লাষ্ট ডেটটো হৈ গ'ল বাৰু। বাকী TTRI যোৰহাটৰ ৰিক্ৰুইটমেণ্ট ওলাইছে 2 JRF প্ৰজেক্ট এছ'চিয়েটৰ পষ্ট ওলাইছে টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউটৰ। চ' এইটো আপোনালোকে এপ্লাই কৰিব পাৰে। 27 আগষ্ট 2025 লাষ্ট ডেট। তাৰপিছত আৰু ফ্লাড এণ্ড ৰিভাৰ ইৰোশ্যন মেনেজমেণ্ট এজেঞ্চি অফ আছামৰ ইয়াতে ৰিক্ৰুইটমেণ্ট ওলাইছে, ঠিক আছে। এনভাইৰমেণ্ট অফিচাৰ আৰু প্ৰকিউৰমেণ্ট এছ'চিয়েটৰ পষ্ট ওলাইছে। লাষ্ট ডেট হ'ল 31 আগষ্ট 2025। তাৰপিছত UPSC এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড কি বুলি কয় অফিচাৰৰ ইয়াতে পষ্ট ওলাইছে, ঠিক আছে। এনফৰ্চমেণ্ট অফিচাৰ আৰু এছিষ্টেণ্ট অফিচাৰ একাউণ্টছ অফিচাৰ এণ্ড এছিষ্টেণ্ট প্ৰভিডেণ্ট ফাণ্ড কমিশ্যনাৰ ইয়াতে পষ্ট ওলাইছে, ঠিক আছে। ইয়াতে লাষ্ট ডেটটো হৈ গ'ল বাৰু। ইয়াতে আছাম উইমেন ইউনিভাৰ্চিটিৰ 8টা এছ'চিয়েট প্ৰফেচাৰৰ পষ্ট ওলাইছে
14 ছেপ্টেম্বৰ 2025 লাষ্ট ডেট আছাম উইমেন ইউনিভাৰ্চিটি যোৰহাটত আছে তাৰপিছত আৰু বাকী এইখিনি আৰু আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং গুৱাহাটী ৰিক্ৰুটমেণ্ট ফেকাল্টি আৰু একাউণ্টেণ্ট পোষ্ট ওলাইছে গোটেইখিনি বস্তু মই ডিটেইলছত চোৱা নাই চ' সেইটো কাৰণে আপোনালোকে কমেণ্ট ছেকশ্যনত কিবা কুৱেশ্যন সুধিলেও হয়তো মই পটককৈ ৰিপ্লাই দিব নোৱাৰিব পাৰোঁ চ' সেইটো কাৰণে মই ইয়াত জাষ্ট আপোনালোকক নটিফিকেশ্যনখিনি অকণমান স্ক্ৰল কৰি দেখাই দিছোঁ কি পোষ্ট ওলাইছে আপোনালোকে এবাৰ গুগল চাৰ্চ কৰি পেলাই গোটেইখিনি বস্তু চাই ল'ব কাৰণ গোটেই প্ৰত্যেকটো এডভাৰটাইজমেণ্ট একদম থৰলি দিয়াটো পচিবল নহয় NK ইঞ্জিনিয়াৰিং কৰ্চ গুৱাহাটী ৰিক্ৰুটমেণ্ট 4টা পোষ্ট ওলাইছে চ' এনেকুৱা ধৰণৰকৈ কিছুমান পোষ্ট ওলাইছে আৰু যদি পুৰণা কিবা আছে নেকি চাই দিছোঁ এবাৰ যদি কিবা আছে তেতিয়া আপোনালোকে গম পাব চ' ইয়াতে আৰু যদি অকণমান পুৰণালৈ যাওঁ তেতিয়াহ'লে APTDCL ৰ ৰিক্ৰুটমেণ্ট 6টা জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট ওলাইছে 2 ছেপ্টেম্বৰ 2025 লাষ্ট ডেট হয় তাৰপিছত আহি গ'ল DB মটৰ্ছ এইবোৰ অকণমান প্ৰাইভেট আৰু এইখিনি আছাম ৰাইফলছ ৰিক্ৰুটমেণ্ট চ' 69টা ৰাইফলমেন আৰু ৰাইফল উইমেনৰ পোষ্ট ওলাইছে জেনেৰেল ডিউটি পোষ্ট 15/9/2025 লাষ্ট ডেট 15 ছেপ্টেম্বৰলৈকে আছে IIT গুৱাহাটীত 6 জুনিয়ৰ টেকনিচিয়ানৰ পোষ্ট ওলাইছে 15 ছেপ্টেম্বৰ 2025 লাষ্ট ডেট ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটীত আৰু বাকী ডক্টৰ ৰাধা কৃষ্ণন স্কুল ডিব্ৰুগড় ৰিক্ৰুটমেণ্ট 2টা পোষ্ট এইবোৰ প্ৰাইভেট স্কুল আই থিংক তাৰপিছত বাকী এইবিলাক আৰু ইমান বহুত বেছি ইম্পৰ্টেণ্ট নাই বাকী LICৰ কথাটো গম পায় এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পোষ্ট ওলাইছিলে 841টা এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আৰু লগতে আপোনালোকৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পোষ্ট ওলাইছিলে চ' ইয়াতে বেছিক পেটো বহুত বেছি 841টা পোষ্ট ওলাইছে আপোনালোকে এবাৰ চাই ল'ব লাষ্ট ডেট হ'ল 8 ছেপ্টেম্বৰ 2025 SSC এডমিট কাৰ্ড আহি গ'ল তাৰপিছত বেংক অফ বৰোডা 417 মেনেজাৰ এণ্ড অফিচাৰ পোষ্ট 26 আগষ্ট 2025 লাষ্ট ডেট ঠিক আছে IBPS PO MT মেনেজমেণ্ট ট্ৰেইনিং ৰিক্ৰুটমেণ্ট 2025 ইয়াতে কিবা কিবি দিয়া আছে লাষ্ট ডেট 28 এইটো হৈ গ'ল বাৰু লাষ্ট ডেট জুলাইতে আছিলে বাকী এইখিনি আৰু পুৰণা এডভাৰটাইজমেণ্ট আৰু এইখিনি আছে PhD ৰিক্ৰুটমেণ্ট 187টা জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট এইখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ 13 ছেপ্টেম্বৰ 2025 লাষ্ট ডেট 7 ছিষ্টাৰ্ছ ডেভেলপমেণ্ট এছিষ্টেঞ্চ ৰিক্ৰুটমেণ্ট এক্সিকিউটিভ ট্ৰেইনিং পোষ্ট ওলাইছে 16 এইটোতো হৈ গ'ল বাৰু এইটো পুৰণা বাকী অন্যবিলাক অলপ পুৰণা চ' এইখিনি মই দেখুৱালোঁ আপোনালোকে কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে আপোনালোকে এবাৰ গুগল কৰি চাব এইখিনি বস্তু আপোনালোকে এপ্লাই কৰিব পাৰিব বাকী আপোনালোকে যদি অলৰেডি কিছুমান পোষ্টৰ কাৰণে এপ্লাই কৰি থৈছে আৰু যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কৰ্চেছ এভেইলেবল আছে লাইক গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে এটা ফুল কৰ্চ এভেইলেবল আছে 375ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জৰ কাৰণে এটা ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আছাম কম্পিটিটিভ এক্সামছৰ ফুল কৰ্চ এভেইলেবল আছে 400ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ঠিক আছে আছাম কম্পিটিটিভ এক্সামছ মানে ইয়াতে যিকোনো কম্পিটিটিভ এক্সামছ ইয়াতে কভাৰ কৰে লাইক DSS DME IOS গুৱাহাটী হাইকোৰ্ট ঠিক আছে ADRE আছাম পুলিচ আৰু লগতে APSCৰ যোনখিনি ডিপাৰ্টমেণ্টেল এক্সামছ আছে সেইখিনি বস্তু ইয়াতে কভাৰ হ'ব আৰু কি বুলি কয় কৰ্চটো MCQ বেছ কৰ্চ হয় য'ত এক্সপ্লেনেশ্যন লাগে এক্সপ্লেনেশ্যন আছে মেথছ ৰিজনিং সেইবিলাকত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা সেইখিনি গোটেইখিনি পাই যাব আৰু লগতে আপোনালোকৰ MCQ ফৰ্মেটত আছে কৰ্চটো আৰু লগতে PDF ফৰ্মেটত পাই যাব আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে এনি কৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে 2024-25 কাৰেণ্ট এফেয়াৰ্ছ এভেইলেবল আছে 99 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আপোনালোকক মান্থলি বেচিছত কাৰেণ্ট এফেয়াৰ্ছ ইয়াতে প্ৰভাইড কৰা হ'ব 2024 ফুল ইয়েৰ 2025 জুলাইলৈকে কভাৰ কৰা হৈছে আগষ্ট মাহটো বৰ্তমান চলি আছে আগষ্ট মাহটো হৈ যোৱাৰ পিছত ছেপ্টেম্বৰ মাহত আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব আৰু লগতে আপোনালোকে মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে আপোনালোকে বেলেগকৈ পে' কৰিব নালাগে 99 ৰুপিছতে লাইফ টাইম পাই থাকিব APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ এটা ফুল কৰ্চ এভেইলেবল আছে 299ত কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ADRE 3.0 ফুল কৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কৰ্চ এভেইলেবল আছে পেপাৰ অন ইংলিছ পেপাৰ টু কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্টৰ 2025 ফুল কৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা লাইফ টাইম পাই থাকিব এবাৰ কৰ্চ ল'লে তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি মই লগে লগে শ্বেয়াৰ
শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব বাকী আপোনালোকে আগতে যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগে সেইখিনি লগে হ'ল প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আপোনালোকে তাতে গৈ পেলাই এবাৰ চেক কৰিলে পাই যাব কোৰ্চখিনিৰ কথা আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম